ওম শান্তি 1 মে 2025 সাকাৰ মহাবাক্যৰ মৰমৰ সন্তানসকল, তোমালোক বেহদৰ পিতাৰ পৰা বেহদৰ উত্তৰাধিকাৰ ল'বলৈ আহিছা। ইয়াত হদৰ সীমিত কোনো কথা নাই। তোমালোকে বৰ উৎসাহেৰে পিতাক স্মৰণ কৰা, তেতিয়া পুৰণি সৃষ্টিক পাহৰি যাবা। প্ৰশ্ন: কোনটো এটা কথা তোমালোকে নিজে বাৰে বাৰে মন্থন কৰি দৃঢ় কৰিব লাগে? উত্তৰ: মই আত্মা, মই পৰমাত্মা পিতাৰ পৰা উত্তৰাধিকাৰ লৈ আছো। আত্মাসকল হৈছে সন্তান, পৰমাত্মা হৈছে পিতা। এতিয়া সন্তান আৰু পিতাৰ মেলা হৈছে এইটো কথা বাৰে বাৰে মন্থন কৰি দৃঢ় কৰা। যিমানে আত্ম অভিমানী হৈ গৈ থাকিবা, দেহ অভিমান আঁতৰি গৈ থাকিব। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. যোগ বলৰ শক্তিৰে নিজৰ কৰ্মেন্দ্ৰিয়সমূহ শীতল কৰিব লাগে, অধীনত ৰাখিব লাগে। বেয়া কথা শুনিবও নালাগে আৰু শুনাবও নালাগে। যিবোৰ কথা পচন্দ নহয় সেয়া এখন কাণেৰে শুনি আনখনেৰে উলিয়াই দিব লাগে। 2. পিতাৰ পৰা পুৰা উত্তৰাধিকাৰ ল'বলৈ স্বদৰ্শন চক্ৰধাৰী হ'ব লাগে। পবিত্ৰ হৈ নিজৰ সমান কৰি তোলাৰ সেৱা কৰিব লাগে। বৰদান: মুৰুলীৰ সংগীতৰ দ্বাৰা মায়াক সমৰ্পিত কৰাওতা মুৰুলীধৰ হোৱা। মুৰুলীটো বহুত শুনিলা, এতিয়া এনেকুৱা মুৰুলীধৰ হোৱা যাতে মায়া মুৰুলীৰ আগত সমৰ্পিত হৈ যায়। মুৰুলীৰ ৰহস্যৰ সংগীত যদি সদায় বজাই থকা, তেতিয়া মায়া সদাকালৰ বাবে সমৰ্পিত হৈ যাব। মায়াৰ মুখ্য স্বৰূপ কাৰণৰ ৰূপত আহে। এতিয়া মুৰুলীৰ দ্বাৰা কাৰণৰ নিবাৰণ পাই যাবা, তেন্তে মায়া সদাকালৰ বাবে সমাপ্ত হৈ যাব। কাৰণ শেষ, অৰ্থাৎ মায়া শেষ। শ্লোগান: অনুভৱী স্বৰূপ হোৱা, তেতিয়া চেহেৰাত সৌভাগ্যৰ জিলিঙনি দেখা দিব। আত্মিক, অভিজাত্য আৰু পবিত্ৰতাৰ ব্যক্তিত্ব ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত। সংগমযোগী ব্ৰাহ্মণ জীৱনৰ বৈশিষ্ট্য হৈছে পবিত্ৰতা। প্ৰবৃত্তিত থাকি অপবিত্ৰতাৰ পৰা নিবৃত্ত হৈ থকা, সপোনতো অপবিত্ৰতাৰ সংকল্পৰ পৰা মুক্ত হৈ থকা, এয়াই বিশ্বাস প্ৰত্যাহ্বান জনোৱাৰ সাধন। এয়াই তোমালোক ব্ৰাহ্মণৰ আত্মিক আভিজাত্য আৰু ব্যক্তিত্ব। ওম শান্তি।